কৃষ্ণ মৃত্যু তৰিবাৰ আশ্ৰয় উপায় যত বিঘিনি দুখিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰিয়া সুখে তৰে মুক্তি লাভ কৰিবলৈ আগম তন্ত্ৰ আদি যিবোৰ ব্যৱস্থা আছে তাৰ ভিতৰত হৰিনাম কীৰ্তনৰ বাহিৰে আনবোৰ ব্যৱস্থা বিঘিনিপূৰ্ণ। পৰমেশ্বৰৰ নাম গুণ কীৰ্তন ধৰ্ম মাত্ৰ বিঘিনি শূন্য। হৰিনাম একান্ত মনে কীৰ্তন কৰিলে সহজতে মুক্তি লাভ কৰিব পাৰি। মুক্তি লাভ কৰিবলৈ আন উপায় অৱলম্বন কৰিলে নিয়ম মতে তাৰ ব্যৱস্থা প্ৰতিপালন নোহোৱাৰ ফলত মুক্তি লাভ নহবও পাৰে। লুব্ধ মতি মনুষ্যৰ হৰি কীৰ্তনত পৰে নাহিকে ৰহস্য বিতৰ আন আশা পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা হাৰ বিষয়তে ভুল যোৱা মানুহৰ সংসাৰ তৰিবৰ উপায় একমাত্ৰ হৰি নাম কীৰ্তন। ইয়াৰ বাহিৰে পৰম গূঢ় ধন আৰু সিবিলাকৰ নাই। এতেকে বিষয় আশা ত্যাগ কৰি লক্ষ্মীপতি ভগৱন্তকেই সত্য বস্তু বুলি সুদৃঢ় বিশ্বাস কৰি হৰি নাম কীৰ্তন কৰাকে নিশ্চয় কৰি ধৰা, অৰ্থাৎ নিষ্কামভাৱে নাম কীৰ্তন কৰাকে শ্ৰেষ্ঠ জ্ঞান কৰি তাক অভ্যাস কৰা। শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল। সেই সাধুসকল শ্ৰীমন্ত শংকৰে প্ৰচাৰ কৰা ধৰ্মৰ গৃহ ৰহস্য শ্ৰৱণ কীৰ্তন ধৰ্মক সকলোৱে ধৰা। হৰিৰ কীৰ্তন কৰিলে পৰম নিৰ্মল ভক্তি উপজিব আৰু কোনো কষ্ট নোহোৱাকৈ অতি সহজতে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা, অৰ্থাৎ মুক্তি লাভ কৰিব পাৰিবা। শুনা সভা সদস্য নেৰিবা শাস্ত্ৰলয় হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ডয়া সাৰ।
হে সমজুৱাসকল, ভাগৱতত কৈছে হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে সংসাৰ তৰিব পাৰি, অৰ্থাৎ মুক্তি লাভ কৰিব পাৰি। এতেকে শাস্ত্ৰৰ মত অৱহেলা নকৰিবা। সাধুৰ সংগ লৈ একান্ত মনে পৰমেশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা। ইয়াকে কৰিলে পাখণ্ড আচাৰবোৰ অৰ্থাৎ বিষয় বাসনাৰ ভাৱবোৰ আপোনা আপুনি এৰা পৰিব। বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে সুখ আর নাহি পুৰুষৰ হৰি বিনে পৰিত্ৰাণ কৰ্তান নাহি জানা ৰিপু নাহি সংসাৰ তপৰ। সংসাৰৰ প্ৰতি অনাসক্তি ভাৱ ৰাখি অৰ্থাৎ বাসনা এৰি যি কাম কৰিব পাৰে সেয়ে ভগৱান, আৰু মানুহে কাম কৰি যেতিয়াই যি ফল পায় তাতে সন্তুষ্ট থাকি মনক সান্তনা দিয়াৰ সমান মানুহৰ সুখ নাই, অথবা পৰমাৰ্থ তত্ত্বজ্ঞানৰ দৰে সুখদায়ক বস্তু আৰু নাই। বাসনাৰ সমান জীৱৰ ডাঙৰ শত্ৰু নাই, কিয়নো ই জীৱক সংসাৰত আবদ্ধ কৰি ৰাখে। ভগৱানৰ বাহিৰে আন দেৱ দেৱীয়ে জীৱক মুক্তি দিব নোৱাৰে। সকামভাৱে ভগৱানক ভাবিলেও আকৌ জীৱে মুক্তি নাপায়। সেই নিমিত্তে বৈৰাগ্যই জীৱৰ পৰম ভাগ্য আৰু প্ৰবোধেই হৈছে পৰম সুখ। লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল তাহাৰ দুৰ্লভ কিছু নাই নাৰায়ণ পৰ ভৈল তথাপি কিঞ্চিতো আৰ নবাঞ্চয় সেৱা সুখ পায়। ভগৱন্ত লক্ষ্মীপতি অৰ্থাৎ সমস্ত ঐশ্বৰ্যৰ গৰাকী, যিজনে এনেহেন ঈশ্বৰ পুৰুষৰ গুণগান কৰি তেওঁক সন্তুষ্ট কৰিব পাৰে, সেই মানুহক আৰু সংসাৰত পাব নোৱাৰা বস্তু একো নাথাকে, অৰ্থাৎ তেওঁ মনত যিহকে বিচাৰে সেয়ে আহি আপোনা আপুনি মিলে। কিন্তু মানুহ যেতিয়া ভগৱত পৰায়ণ হয়, সদায় ভগৱানক ভক্তি কৰি থকা হয়, তেতিয়া যদিও তেওঁৰ প্ৰতি ভগৱান প্ৰসন্ন, তেওঁ যি বিচাৰে তাকে পাব পাৰে। তথাপি সেৱা সুখ পাই ভক্তিৰস পান কৰি তাতে বিভোৰ হৈ তেওঁৰ ওচৰত আৰু একো নিবিচাৰে। কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাসস্থান মুখ নয়নৰ পান পাত্ৰ দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ। দয়া ক্ষমা কৰোণা আদি গুণবোৰ আৰু অনন্ত জ্যোতিপূৰ্ণ বিশ্বৰ সৌন্দৰ্য লক্ষ্মীৰূপে কল্পিত। বিশ্বজুৰি থকা মহাশক্তিক দিকপাল ৰূপে কল্পনা কৰা হৈছে।
ভগৱন্তৰ মনোহৰ হৃদয়খন লক্ষ্মী আইৰ থকা ঠাই, তেওঁৰ মুখখন লক্ষ্মী আইৰ চকুৰ তৃপ্তিদায়ক সামগ্ৰী, তেওঁৰ বাহু দিকপালসকলৰ আশ্ৰয়, ভক্তৰ নিমিত্তে কেৱল তেওঁৰ পাদপদ্মহে অৰ্থাৎ সেৱকভাৱেহে ভক্তে তেওঁক ভজা বা সেৱা ধৰ্ম কলিকালৰ শ্ৰেষ্ঠ ধৰ্ম। ভগৱান গোটেই বিশ্বজুৰি আছে আৰু লক্ষ্মীৰূপ সৌন্দৰ্যই তাত শোভা পাইছে। তেওঁ লীলা কৰি দিকপাল স্বৰূপে আকৌ বিশ্বখন ৰক্ষা কৰিছে। ভগৱান এনেই সূক্ষ্ম বস্তু, তেওঁৰ ৰূপ ধ্যান ধাৰণা কৰা অসম্ভৱ। সেয়ে ভক্তে দাসভাৱে একান্ত মনে তেওঁৰ আশ্ৰয় লৈ তেওঁৰ নাম গুণ কীৰ্তন কৰে। পৰম ঈশ্বৰ দেৱ কৃষ্ণ কপ্ন পায় লাগ, তপ জপ জাগ যোগ দানে, একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথো, অভিষেক নকৰয় মানে। তপ জপ যোগ আদি কৰ্মবোৰ কলিকালৰ নহয়, কিয়নো কলিৰ অপ্ৰায়ু হীনবীৰ্য লোকে সেইবোৰ বিধিমতে কৰিব নোৱাৰে। ভগৱন্তৰ একান্ত সেৱকৰ আশ্ৰয় লৈ তেওঁৰ পৰা তত্ত্ব কথা লাভ কৰিহে ভগৱানক পাব পাৰি। সেইকাৰণে কৈছে, তপ জপ যাগ যোগ দান আদি কৰ্ম কৰিলে ভগৱানক পোৱা নাযায়। ভগৱন্তৰ একান্ত ভক্তৰ পদ সেৱি তেওঁৰ পৰা শিক্ষা উপদেশ লাভ কৰি আৰু ভগৱানক ভজিহে পৰমেশ্বৰক পাব পাৰি। গ্ৰাম্য কথা বিনা শন উত্তম শ্লোকৰ গুণ, প্ৰসৱয় সাধু ৰসংগত, তাক অনুদিনে জিতু সেৱে তাৰ সতি মতি, শুৱে বাসুদেৱ চৰণত। বিষয় ভাৱ নাশ কৰা পৰমেশ্বৰৰ তত্ত্বৰ মহিমা সাধুৰ লগত সদায় প্ৰকাশ হয়, অৰ্থাৎ সাধুৱে সদায় বিষয় বিৰোধী ভগৱানৰ তত্ত্ব কথাবোৰ আলোচনা কৰি থাকে। যি মানুহে সাধুৰ সংগ লাভ কৰি তাক সদায় অনুকৰণ কৰে, অৰ্থাৎ সাধুৰ উপদেশ মতে সদায় চলে, তেওঁৰ মন শুদ্ধ হয় আৰু সেই শুদ্ধ মন পৰমেশ্বৰৰ চৰণত ৰয়। তেওঁ সদায় ভগৱন্তৰ গুণ কীৰ্তন কৰি থাকিবলৈ ভাল পোৱা হয়। সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি, মেঘাচ্ছন্নে হুয় দুৰ্দিন, হৰি কথা অমৃতৰ সৌম্যকে আলাপৰ খে, যিটো দিন হুয় বিহীন। আকাশ মেঘে ঢাকি পৃথিৱী অন্ধকাৰ কৰা দেখিলে ধুমুহা বতাহ আহি ৰ'দৰ অভাৱ ঘটাই মানুহক পয়মাল কৰিব বুলি সেই দিনক আমি সচৰাচৰ দুৰ্দিন বুলি কওঁ। আচলতে এইবোৰ ক্ষণিকহে হয়, কিন্তু সংসাৰ বন্ধনত পৰি পুনঃ পুনঃ জন্মি আৰু মৰি
জীৱে বহুত যান্ত্ৰণা ভোগ কৰে। সেইকাৰণে মেঘাচ্ছন্ন দিনৰ লগত হৰিকথা আলাপবিহীন দিনক তুলনা কৰি কোৱা হৈছে। যিদিনা ভগৱানৰ অমৃতময় কথাৰ সম্পূৰ্ণৰূপে আলাস ৰস নোপজে, অৰ্থাৎ ভগৱানৰ গুণ চৰিত্ৰ আলোচনা কৰোঁতে কৰোঁতে যিদিনা প্ৰেম নজন্মে, সেইদিনেই আচলতে দুৰ্দিন। তাৰ লগত মেঘে ঢকা দুৰ্যোগ আকাশ তুলনাই হ'ব নোৱাৰে, অৰ্থাৎ বিধিৰ তুলনাত সি একো দুৰ্দিনেই নহয়। হৰিকথা এনে অমৃতময় যে তাৰ আলোচনা কৰিলে পৰমেশ্বৰলৈ ভক্তি নজন্মি নোৱাৰে। যদি কোনোদিন হৰি কথা আলোচনাত প্ৰেম নজন্মে, সেইদিনাই আচলতে বৰ দুৰ্ভাগ্যৰ দিন। কৃষ্ণ।